মৌজাত্ম মিনহাস মনোজ ধানোৱাৰৰ আনুষ্ঠানিক সভাপতি পদ ত্যাগ কৰাৰ পিছলৈ এক প্ৰকাৰ যেন এতিয়া আপদ পদত্যাগৰ জোৱাৰ উঠিছে এফালৰ পৰা এগৰাকীকৈ এতিয়া তৃণমূল পৰ্যায়ৰ পৰা নেতা কৰ্মীসকলে পদত্যাগ আৰম্ভ কৰিছে পাৰিষদ আপৰ একমাত্ৰ পাৰিষদ মাছুমা বেগমও ইতিমধ্যে ত্যাগ কৰিছে আম আদমি পাৰ্টি এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো আপ অসমত পদত্যাগৰ জোৱাৰ উঠিছে এতিয়া আপ অসমত মনোজ ধানোৱাৰৰ আনুষ্ঠানিক পদত্যাগৰ পিছতে পদত্যাগৰ জোৱাৰ উঠিছে আপ অসমত এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপ অসমৰ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি পদৰ পৰা পদত্যাগ বাবুল বিকাশ চেতিয়াৰ আপ অসমৰ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি বাবুল বিকাশ চেতিয়া ইতিমধ্যে পদত্যাগ কৰিছে আপ অসমৰ ৰাজ্যিক সামাজিক মাধ্যম কোষৰ সমন্বয়ক পদৰ পৰা পদত্যাগ কৰিছে তাৰিক চৌধুৰীয়ে আপ অসমৰ ৰাজ্যিক সমন্বয়কৰ পদৰ সামাজিক মাধ্যমৰ সমন্বয়কৰ পদত থকা তাৰিক চৌধুৰীয়ে ইতিমধ্যে পদত্যাগ কৰিছে আপ অসমৰ ৰাজ্যিক যুৱ শক্তিৰ সংবাদ মাধ্যম সামাজিক মাধ্যমৰ অধ্যক্ষ তথা মুখপাত্ৰ পদৰ পৰা পদত্যাগ শাকিল আহমেদৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপ অসমৰ মহিলা শক্তিৰ ৰাজ্যিক সভানেত্ৰীৰ পদৰ পৰা পদত্যাগ মাছুমা বেগম তথা একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম আপৰ অসমত আৰু মাছুমা বেগমে ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ইতিমধ্যে ভাৰপ্ৰাপ্ত সভাপতি ভৱেন চৌধুৰীলৈ প্ৰেৰণ কৰিছে আটাইকেইগৰাকীয়ে পদত্যাগ পত্ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপদ যেন এক প্ৰকাৰ এতিয়া বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব আপ অসমত এতিয়া পদত্যাগৰ জোৱাৰ উঠিছে আপ অসমত পদত্যাগৰ জোৱাৰ আৰু ইতিমধ্যে মনোজ ধানোৱাৰৰ আনুষ্ঠানিক পদত্যাগৰ পিছতে পদত্যাগৰ জোৱাৰ উঠিছে আপ অসমত আৰু আপ অসমৰ যুৱ শক্তি ৰাজ্যিক সভাপতি বাবুল বিকাশ চেতিয়া ইতিমধ্যে পদত্যাগ কৰিছে আৰু আপ অসমৰ ৰাজ্যিক যুৱ শক্তিৰ সংবাদ মাধ্যম সামাজিক মাধ্যমৰ অধ্যক্ষ তথা সমন্বয়ক তাৰিক চৌধুৰীয়ে ইতিমধ্যে পদত্যাগ কৰিছে সভানেত্ৰী পদৰ পৰা মহিলা সভানেত্ৰী পদৰ পৰা পদত্যাগ কৰিছে মাছুমা বেগমে আপৰ একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপদ বৃহৎ খহনীয়া আপ অসমত পদত্যাগৰ জোৱাৰ উঠিছে আৰু ইতিমধ্যে আমি দেখুৱাইছো মনোজ ধানোৱাৰে আনুষ্ঠানিক পদত্যাগ কৰাৰ পিছতেই পদত্যাগৰ জোৱাৰ উঠিছে আপ অসমৰ যুৱ শক্তি ৰাজ্যিক সভাপতি পদৰ পৰা পদত্যাগ কৰিছে বাবুল বিকাশ চেতিয়াই সামাজিক মাধ্যমৰ সমন্বয়ক পদৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে বাবুল বিকাশ তাৰিক চৌধুৰীয়ে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে আমি জনাবৰ কাৰণে চেষ্টা কৰিছো আপ অসমৰ এতিয়া পদত্যাগৰ জোৱাৰ উঠিছে মনোজ ধানোৱাৰৰ আনুষ্ঠানিক পদত্যাগৰ পিছতে এই পদত্যাগৰ জোৱাৰ উঠিছে আপ অসমৰ যুৱ শক্তি সভাপতি পদৰ পৰা পদত্যাগ কৰিছে বাবুল বিকাশ চেতিয়াৰ আপ অসমৰ ৰাজ্যিক যুৱ শক্তিৰ সংবাদ মাধ্যম সামাজিক মাধ্যমৰ অধ্যক্ষ তথা মুখপাত্ৰ পদৰ পৰা পদত্যাগ শাকিল আহমেদৰ আপ অসমৰ মহিলা শক্তিৰ সভানেত্ৰী পদৰ পৰা পদত্যাগ মাছুমা বেগমৰ ইতিমধ্যে ভাৰপ্ৰাপ্ত সভাপতি ভৱেন চৌধুৰীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ হাতত ফটো আহি পৰিছে ফটো আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিম আপ অসমত পদত্যাগৰ জোৱাৰ উঠিছে সভাপতি মনোজ ধানোৱাৰে আনুষ্ঠানিকভাৱে সভাপতি পদ ত্যাগ কৰাৰ পিছতেই এগৰাকীৰ পিছত আন এগৰাকী নেতা কৰ্মীয়ে এতিয়া আপ অসম ত্যাগ কৰি ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভাৰপ্ৰাপ্ত সভাপতি ভৱেন চৌধুৰীলৈ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপ অসমত পদত্যাগৰ জোৱাৰ উঠিছে মনোজ ধানোৱাৰৰ আনুষ্ঠানিক পদত্যাগৰ পিছতে পদত্যাগৰ জোৱাৰ উঠিছে আপ অসমৰ যুৱ শক্তিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে বাবুল বিকাশ চেতিয়াই এইগৰাকী বাবুল বিকাশ চেতিয়া আৰু ইতিমধ্যে বাবুল বিকাশ চেতিয়া এইগৰাকী হৈছে মাছুমা বেগম আৰু ইতিমধ্যে বাবুল এইগৰাকী হৈছে তাৰিক চৌধুৰী ইতিমধ্যে তাৰিক চৌধুৰী মাছুমা বেগম বাবুল বিকাশ চেতিয়া আটাইকেইগৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰিছে আপ অসমৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত
ইতিমধ্যে এক প্ৰকাৰ আপ অসমত মুখ্যম আঘাত এক বৃহৎ খহনীয়া বুলি ক'ব লাগিব আপ অসমত আৰু আমি দেখুৱাইছোঁ আপৰ একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম গুৱাহাটীৰ একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম আৰু সেইগৰাকী মাছুমা বেগম ইতিমধ্যে পদত্যাগ কৰিছে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কেইটামান মুহূৰ্তৰ পিছতেই আটাইকেইগৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰিছে একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম একমাত্ৰ পাৰিষদ মাছুমা বেগমে ইতিমধ্যে পদত্যাগ কৰিছে আপ অসম আৰু এইগৰাকী হৈছে শাকিল আহমেদেও ইতিমধ্যে পদত্যাগ কৰিছে শাকিল আহমেদ হৈছে আপ অসমৰ ৰাজ্যিক যুৱ শক্তিৰ সংবাদ মাধ্যম সামাজিক মাধ্যমৰ অধ্যক্ষ তথা মুখপাত্ৰ পদত আছিল শাকিল আহমেদ বাবুল বিকাশ চেতিয়া আছিল যুৱ শক্তিৰ সভাপতি মাছুমা বেগম আছিল ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী তথা পাৰিষদ এগৰাকী আছে তাৰিক চৌধুৰী আছিল ৰাজ্যিক সামাজিক মাধ্যম কোষৰ দায়িত্ব আছিল তাৰিক চৌধুৰী আৰু ইতিমধ্যে আটাইকেইগৰাকীয়ে ভাৰপ্ৰাপ্ত সভাপতি ভৱেন চৌধুৰীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ এক প্ৰকাৰ যেন এতিয়া ক'ব লাগিব পদত্যাগৰ জোৱাৰ উঠিছে আপ অসমত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে পদত্যাগ কৰাৰ পিছতেই এনেদৰে এতিয়া পদত্যাগ কৰিছে একমাত্ৰ পাৰিষদ মাছুমা বেগম লগতে ভাৰপ্ৰাপ্ত সভাপতি আপ অসমৰ যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া সামাজিক মাধ্যম কোষৰ সমন্বয়ক তাৰিক চৌধুৰী আৰু সামাজিক মাধ্যমৰ অধ্যক্ষ তথা সামাজিক মাধ্যম কোষৰ অধ্যক্ষ তথা সমন্বয়কৰ পদৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে শাকিল আহমেদে আটাইকেইগৰাকীয়ে ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভৱেন চৌধুৰীলৈ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'বলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে আমি দেখুৱাই গৈছোঁ এয়া হৈছে আপ অসমত এতিয়া পদত্যাগৰ জোৱাৰ উঠিছে শাকিল আহমেদে ইতিমধ্যে পদত্যাগ কৰিছে আপ অসমৰ পৰা আজি এই মুহূৰ্তত একেলগে 5গৰাকীকৈ নেতা ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কিছুদিন পূৰ্বে পুনম গগৈ সভানেত্ৰী আপ অসমৰ সভানেত্ৰী আছিলে পুনম গগৈ আৰু আপ অসমৰ সভানেত্ৰী পুনম গগৈয়েও ইতিমধ্যে আপ অসমৰ সম্পাদিকা আছিল পুনম গগৈ ক্ষমা কৰিব আপ অসমৰ সম্পাদিকা পুনম গগৈ আৰু সম্পাদিকা পুনম গগৈ কিছুদিন পূৰ্বে পদত্যাগ কৰিছে আপ অসম আৰু আজি সভাপতিয়ে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে কিছুদিন পূৰ্বে সম্পাদিকাই পদত্যাগ কৰিছিল আপ অসম আৰু আজিৰ দিনটোত পদত্যাগ কৰিছে এতিয়া আনুষ্ঠানিকভাৱে সভাপতিয়ে মনোজ ধানোৱাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে কিছুদিন পূৰ্বে তেওঁ অব্যাহতি লৈছিল ছুটি বিচাৰিছিল আৰু আজিৰ দিনটোত তেওঁ ইতিমধ্যে পদত্যাগ কৰিছে সভাপতি পদৰ পৰা আৰু মাছুমা বেগম একমাত্ৰ আপৰ পাৰিষদ আছিল মাছুমা বেগমেও ইতিমধ্যে পদত্যাগ কৰিছে লগতে তাৰিক চৌধুৰীয়ে সামাজিক মাধ্যম কোষৰ সমন্বয়ক আছিল তাৰিক চৌধুৰীয়ে পদত্যাগ কৰিছে তাৰ পিছতে আছিল আপ অসমৰ যিগৰাকী ৰাজ্যিক যুৱ শক্তিৰ সংবাদ মাধ্যম সামাজিক মাধ্যমৰ অধ্যক্ষ শাকিল আহমেদেও ইতিমধ্যে পদত্যাগ কৰিছে আৰু এগৰাকী হৈছে শাকিল আহমেদেও ইতিমধ্যে পদত্যাগ কৰিছে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভাৰপ্ৰাপ্ত সভাপতি এই মুহূৰ্তৰ এগৰাকী হৈছে পুনম গগৈ আৰু পুনম গগৈ এগৰাকী আপ অসমৰ সম্পাদিকা আছিল সম্পাদিকাগৰাকীয়ে ইতিমধ্যে কিছুদিন পূৰ্বে পদত্যাগ কৰিছে আপ অসম আৰু ইতিমধ্যে সম্পাদিকা সভাপতি আপ অসমৰ মহিলা সভানেত্ৰী যুৱ শক্তিৰ সভাপতি ৰাজ্যিক সামাজিক মাধ্যম কোষৰ পৰা পদত্যাগ কৰিছে তাৰিক চৌধুৰীয়ে লগতে ৰাজ্যিক যুৱ শক্তিৰ সংবাদ মাধ্যম সামাজিক মাধ্যমৰ অধ্যক্ষ তথা মুখপাত্ৰ শাকিল আহমেদেও ইতিমধ্যে পদত্যাগ কৰিছে এক প্ৰকাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেন মুখ্যম আঘাত আপ অসমত